যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম। যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো। অন্তত পৰ্টেলে ব্লেকমেইল কৰা, পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছো, নিয়মৰ মাজত থাকি কাম কৰক, নহলে আমি কঠোৰ হবলৈ বাধ্য হ'ম।